2027 বৰ্ষৰ সেন্সাছৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু বিষয়াসকলে ঘৰে ঘৰে গৈ আছে ৰাইজৰ ঘৰে ঘৰে গৈ কিনে কি ধৰণৰ তথ্য তেখেতসকলক দিব লাগিব এয়া আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ জিলাৰ মুখ্য প্ৰশিক্ষক যে আছে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। ইয়াতে উপস্থিত আছে আমাৰ জিলাৰ মুখ্য প্ৰশিক্ষক, তেখেতৰ পৰা জানিম যে এই যে ইনুমাৰেটৰ সকলে যে ঘৰে ঘৰে গৈ আছে ৰাইজক কেনেধৰণে সঁহাৰি জনাব লাগিব। হয়, আমাৰ জিলাখনত 17 আগষ্টৰ পৰা সমগ্ৰ অসমৰ লগতে 17 আগষ্টৰ পৰা ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসকল ঘৰে ঘৰে গৈ আছে। ৰাইজৰ ব্যাপক সঁহাৰি আমি দেখিছোঁ আৰু আমাৰ ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসকলৰো উৎসাহী বুলি আমি গম পাইছোঁ, কাৰণ কিছুমান নৈপৰীয়া দুৰ্গম অঞ্চলত তেখেতসকল যিদৰে যোৱাকালিৰ পৰা ভিজিট আৰম্ভ কৰিছে, ঘৰে ঘৰে গৈছে। HLB যিটো হাউচ লিষ্টিং ব্লক, আমাৰ জিলাখনত অলটুগেদাৰ 738টা হাউচ লিষ্টিং ব্লক আছে, যিটো আমি 722জন ইনুমাৰেটৰক আমি ভগাই দিয়া হৈছে। লগতে আমাৰ 121 গৰাকী আমাৰ ছুপাৰভাইজাৰ আছে। সকলোৱে মিলি HLB বিলাকৰ সীমা নিৰ্ধাৰণ কৰি আছে আৰু লগে লগে তেওঁলোকে বিল্ডিং বিলাক নাম্বাৰিং কৰাৰ কাম আৰম্ভ কৰিছে। বিল্ডিং বিলাক নাম্বাৰিং আৰম্ভ কৰিছে, তাৰ পিছৰ পৰ্যায়ত আকৌ তেখেতসকলে এই বিল্ডিংটো কণ্ডিশ্যন কেনেকুৱা, ইউজ কেনেকুৱা, তাতে পৰিয়াল যদি থাকে পৰিয়ালৰ অলপ ডিটেইলছ ল'ব, পৰিয়ালৰ কি সুবিধা আছে, কি সা সম্পত্তি আছে, এনেকুৱা ধৰণৰ কিছু কথা সোধ-পোছ কৰিব। গতিকে বিল্ডিং নাম্বাৰিংটো এতিয়া শেষ কৰিব 2 এদিনতে। তাৰ পিছৰ পৰ্যায়ত আকৌ 15 ছেপ্টেম্বৰৰ ভিতৰত আকৌ এদিন ঘৰে ঘৰে যাই বাকী তথ্যখিনি ল'ব। হয় হয়, একজাক্টলি। যদিও আমি ডিজিটেল সেন্সাছ বুলি কৈ আছো, গোটেইখিনি অপশ্যন আমি ৰেছপন্সখিনি ডিজিটেলি আমি ল'ম। ইভেন সেন্সাছ হাউচ নাম্বাৰ, হাউচ হোল্ড নাম্বাৰ, এভৰিথিং উইল বি অট'মেটিকেলি জেনাৰেটেড। বাট বিল্ডিং নাম্বাৰ আমাৰ ইনুমাৰেটৰে চিকুৱেঞ্চিয়েলি এটা নিৰ্দিষ্ট প্ৰচিডিঅৰত তেওঁলোকে বিল্ডিং নাম্বাৰটো দিব আৰু সেই নাম্বাৰটো ঘৰৰ এটা প্ৰমিনেণ্ট প্লেচ বা গেটত তেওঁলোকে সেইটো লিখি থৈ আহিব। যেহেতু এইবাৰ সেল্ফ ইনুমাৰেশন প্ৰথম এটা অপশন ৰাইজৰ হাতত দিয়া হৈছিল আৰু এইটো যোৱা 16 তাৰিখে শেষ হৈছে আৰু পৰ্টেলটো বন্ধ হৈছে। যিসকলে কৰা নাই তেখেতসকলৰ কাৰণে কিবা ভয়ৰ কাৰণ আছে? হয়, স্বগণনাত 2 আগষ্টৰ পৰা যিটো হ'ল 16 আগষ্টলৈকে ব্যাপক আমি উৎসাহী দেখিলো ৰাইজক। সকলোৱে বহুতেই কৰিছে। যিসকলে কৰা নাই, এইটো এটা ভলাণ্টাৰী প্ৰক্ৰিয়া আছিলে। যিসকলে কৰা নাই একো কথা নাই, আমাৰ ইনুমাৰেটৰ ঘৰে ঘৰে যাব আৰু ইনুমাৰেটৰ ঘৰে ঘৰে যাই যিসকল কৰা নাই তেওঁলোকৰ কৰিব পাৰিব আৰু কোনো ধৰণৰ চিন্তা নাই। আৰু লগতে যিসকলে কৰিলে তেখেতসকলৰ যিটো AC ৰেফাৰেঞ্চ কোড যিটো আছে, AC ID বুলি কয়, সেল্ফ ইনুমাৰেশ্যন ID, সেইটো গণনাকাৰীক জনাব। গণনাকাৰীয়ে সেই নম্বৰটো নিজৰ এপত মাৰিলে বাকি ডাটাখিনি আহিব, ভেৰিফাই কৰি তেখেতসকলে সাবমিট কৰিব পাৰিব। যিসকলে ইনুমাৰেটৰ ঘৰে ঘৰে যাব বস্তুখিনি কি মোবাইলত ৰেকৰ্ড কৰিব? ডেফিনেটলি এইটো ডিজিটেল সেন্সাছ, এভৰিথিং উইল বি ডিজিটেলি ডান আৰু মোবাইল এপ যিটো তেওঁলোকৰ এণ্ড্ৰইড মোবাইলত থাকিব সেইটোতে তেখেতসকলে ৰেছপন্সখিনি ৰেকৰ্ড কৰিব। এইটো কাৰ মোবাইলত হ'ব? ইনুমাৰেটৰ নিজৰ মোবাইল, তেখেতসকলে নিজৰ মোবাইলৰ জৰিয়তে কামখিনি কৰিব লাগিব। এইটোৱে নিয়ম। কিবা তথ্য দিব লাগিব নেকি, মানে কাগজ পাতি বা প্ৰমাণ পত্ৰ? এইটো আমি আগতেও কৈছো, আপোনালোকৰ মাধ্যমতো কৈছো আৰু বিভিন্ন সভা সমিতি কৈছো যে কোনো ধৰণৰ ডকুমেণ্টছ নালাগে, অনলি সঠিক ৰেছপন্স বা উত্তৰখিনিহে লাগে। দুই এটা কোৱেশ্চন, কেনেকুৱা ধৰণৰ কোৱেশ্চন থাকে? হয়, প্ৰথম কথাটো হৈছে যে এই যিটো গৃহ বা ভৱনৰ আমি সাৰ্ভে কৰিবলৈ গৈছো, এই গৃহটোৰ মানে ৱাল, মজিয়া আৰু চাল, ৰুফ, এই তিনিটা কিহেৰে তৈয়াৰী, প্ৰিডমিনেণ্টলি কিহেৰে তৈয়াৰী? GI शीट হ'ব পাৰে, বাৰ্ণ ব্ৰিক, পুৰা ইটা হ'ব পাৰে, কংক্ৰিট হ'ব পাৰে, এনেকুৱা ধৰণৰ চিম্পল ৰেছপন্স। তাৰপিছত যে ঘৰখনৰ কণ্ডিশ্যন কেনেকুৱা, গুড, ডিলাপিটেড বা লিভেবল, এনেকুৱা ধৰণৰ কণ্ডিশ্যন। তাৰপিছত আছে যে ইউজ কেনেকুৱা, ৰেচিডেঞ্চিয়েল নে দোকান নে স্কুল নে কলেজ নে এনি আদাৰ, মন্দিৰ মছজিদো হ'ব পাৰে এটা কাৰণ, তেনেকুৱা ধৰণৰ। তাৰপিছত আহিল যে তাতে ৰেচিডেঞ্চিয়েল নেকি, হাউচ হোল্ড থাকে নেকি। যদি ৰেচিডেঞ্চিয়েল থাকে তেতিয়াহ'লে হাউচ হোল্ড যদি থাকে, হাউচ হোল্ড নাম্বাৰ এটা অট'মেটিকেলি জেনাৰেট হ'ব। হাউচ হোল্ডৰ মুৰব্বীজনৰ নাম বিচাৰিব, তেওঁৰ ফোন নম্বৰ, তেওঁৰ জাতি SC ST হয় নেকি। আৰু যদি তাতে মেৰিড কাপুল আছে, মেৰিড কাপুল কিমানটা আছে সেইটো সুধিব। ডুৱেলিং ৰুম, কিচেন আৰু টয়লেট বাদ দি পেলাই
ডুৱেলিং ৰুম থাকিব, এইখিনি সুবিধা। তাৰপিছত হাউচ হোল্ডৰ কেনেকুৱা ধৰণৰ সা সুবিধা আছে, খোৱা পানী, ইলেক্ট্ৰিচিটি, আপোনাৰ LPG, ড্ৰেইনেজ চিষ্টেম আছে নে নাই, টয়লেটৰ কি চিষ্টেম আছে, এইখিনি কথা আহিব। তাৰপিছত গাড়ী মটৰ, স্কুটি, ইণ্টাৰনেট, টিভি এনেকুৱা কিবা আছেনে নেকি, আৰু লাষ্টত খাদ্য অভ্যাস কি খায় প্ৰিডমিনেণ্টলি, সেইটো আহিব। আৰু ফোন নাম্বাৰ এটা বিচাৰিব। এইটো ফোন নাম্বাৰ কেৱল চেনচাছৰ যোগাযোগৰ কাৰণেহে ব্যৱহৃত হ'ব, সম্পূৰ্ণ গোপনে থাকিব। গতিকে জিলাবাসীক মই অনুৰোধ কৰিছো, আমাৰ ইনুমাৰেটৰসকলক সম্পূৰ্ণ সহযোগিতা কৰি আপোনালোকৰ যোগাযোগৰ সুবিধাৰ কাৰণে ফোন নাম্বাৰটোও ইনুমাৰেটৰক যোগান ধৰিব। এট লাষ্ট মই এটা প্ৰশ্ন সুধিব খুজিছো। ৰাইজৰ মনত মানে এটা প্ৰশ্ন মানে মই শুনিব পাইছো, মই যিহেতু ঘূৰি ফুৰো শুনিব পাইছো, তেখেতসকলে কৈ আছে যে যদি এটা ঘৰতে দুজন মানুহ থাকে, ঘৰ নাম্বাৰ বেলেগ বেলেগ, সেইটো ক্ষেত্ৰত কি কৰিম? বিল্ডিংটো যদি একেজন ব্যক্তিৰ হয়, তেতিয়াহ'লে বিল্ডিং নাম্বাৰ এটা হ'ব। এটা চৌহদত একেজনৰে বিল্ডিং হয়, তেতিয়াহ'লে বিল্ডিং নাম্বাৰ এটা হ'ব। আৰু তাতে যদি বেলেগ বেলেগ পৰিয়াল থাকে অথবা বেলেগ বেলেগ পাৰপাজত ইউজ হয়, তেতিয়াহ'লে চেনচাছ হাউচ নাম্বাৰ বেলেগ হ'ব। বিল্ডিং নাম্বাৰ ছেম থাকিব, বাট পৰিয়াল যিমানটা থাকিব সিমানটা চেনচাছ হাউচ হ'ব। বা বেলেগ বেলেগ পাৰপাজত, যেনেকুৱা গেৰেজ হ'ব পাৰে, দোকান ঘৰ হ'ব পাৰে, গোহালি ঘৰ যদি হয়, সেইটোও ডেফিনেটলি এটা চেনচাছ হাউচ হ'ব। গতিকে চেনচাছ হাউচ বেলেগ হ'ব পাৰে। এটা বিল্ডিঙৰ ভিতৰত এক বা একাধিক চেনচাছ হাউচ হ'ব পাৰে। আকৌ এটা চেনচাছ হাউচত যদি পৰিয়াল থাকে, সেই চেনচাছ হাউচত আকৌ এক বা একাধিক হাউচ হোল্ড থাকিব পাৰে। যদি ছেম কিটচেনৰ পৰা ৰান্ধি খায়, তেতিয়াহ'লে এটা পৰিয়াল বা এটা হাউচ হোল্ড বুলি ক'ব। আৰু একেটা চেনচাছ হাউচত থাকি যদি দুটা ছেপাৰেট কিচেনৰ পৰা ৰান্ধি খায়, তেতিয়াহ'লে দুটা হাউচ হোল্ড হ'ব পাৰে। আপুনি যিহেতু এইটো কথা ক'লে, মোৰ মূৰত আৰু এটা প্ৰশ্ন আহিলে, যিসকল বাহিৰৰ মানুহ ইয়াতে চাকৰি কৰিব আহিছে, যেনেকুৱা টেট টিচাৰ হওক, বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি কৰে, তেখেতসকলে বেলেগৰ ঘৰত ভাড়া থাকে, এটা বিল্ডিঙত 3টা 4টা 5টা পৰিয়াল ভাড়া থাকে, সেইটো ক্ষেত্ৰত কি হ'ব? হয়, ডেফিনেটলি এটা ভাল প্ৰশ্ন সুধিছে আপুনি। আমাৰ চেনচাছৰ কনচেপ্টত পাৰ্মানেণ্ট ৰেচিডেণ্ট বা টেম্পৰাৰী ৰেচিডেণ্টৰ কথা নাই, ইউজুৱেল ৰেচিডেণ্টহে আমি কৰি আছো। ইউজুৱেল ৰেচিডেণ্ট দৰাচলতে ক'ত থাকে, মানে বছৰটোৰ সৰ্বাধিক দিন ক'ত আছে, সেইটোহে দৰাচলতে থকা জেগা। আৰু এতিয়া যিহেতু আপোনালোকে গম পাইছে, এই ফাৰ্ষ্ট ফেজৰ চেনচাছটো কমপ্লিটলি গৃহ বা ভৱন চেনচাছ। গতিকে চামবডি হেজ অকুপাইং দ্য হাউচ, চ' তেখেতৰ চেনচাছটো তাতেই হ'ব, য'ত আছে তাতেই হ'ব। যদি আমাৰ জিলাত আছে, বাহিৰা জিলাৰ মানুহ ইয়াতে হ'ব। আৰু আমাৰ জিলাৰ মানুহ যদি বাহিৰা কোনোবা ঠাইত আছে, তেতিয়াহ'লে তেখেতসকলৰো তাতে হ'ব। আমাৰ জিলাৰ ৰাইজক কিবা ক'ব নেকি লাষ্টত? জিলাবাসীলৈ মোৰ আন্তৰিক আহ্বান, চেনচাছ এটা নেশ্যনেল বিষয়, ৰাষ্ট্ৰীয় বিষয়, যাৰ জৰিয়তে আগন্তুক 10 বছৰৰ কাৰণে এটা পৰিকল্পনা, কল্যাণমূলক পৰিকল্পনাবোৰ গৃহীত হ'ব। গতিকে সঠিক তথ্যই আমাক সঠিক দিশ নিৰ্ণায়ক হ'ব, আৰু সঠিক উন্নয়নৰ দিশে আমি আগবাঢ়িব পাৰিম। সকলোকে সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছো। আৰু কোনেও যাতে এই চেনচাছৰ পৰা বাদ নপৰে, যিসকল আমাৰ এই জিলাত বাস কৰি আছে, সকলোৱে যাতে চেনচাছত অংশগ্ৰহণ কৰে, কোনেও যাতে বাদ নপৰে। আৰু কোনেও যাতে কোনো প্ৰকাৰে দুইবাৰ যাতে চেনচাছত এন্ট্ৰি নহয়, যে আমাৰ জিলাতো এন্ট্ৰি হ'ল, আকৌ বাহিৰত বা গুৱাহাটীত বা বেলেগ ঠাইত ধুবুৰীত থাকে, তাতেও চেনচাছত অংশগ্ৰহণ কৰিলে তেতিয়া ভুল হ'ব। গতিকে য'ত ইউজুৱেলি থাকে, দৰাচলতে য'ত থাকে, তাতে চেনচাছটো হ'ব। এইটোৱে কথা। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছো। এয়া আছিল আমাৰ জিলাৰ মুখ্য প্ৰশিক্ষক। তেখেতে ইতিমধ্যে জনালে যে চিম্পল প্ৰশ্ন আপোনালোকক সোধা হ'ব। ইনুমাৰেটৰ আপোনালোকৰ ঘৰত যাব আৰু সাধাৰণ প্ৰশ্ন আপোনালোকক সুধিব, আৰু আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। নিশ্চয়কে এই চেনচাছত আপোনাৰ নামটো যাতে অন্তৰ্ভুক্ত হয়, তাৰে কাম কৰিব আপোনালোকে। ইমানখিনি সহায় সহযোগিতা আপোনালোকক আগবঢ়াব লাগিব, আৰু নিজৰ নামটো এই চেনচাছত অন্তৰ্ভুক্ত কৰাটো কিন্তু আপোনাৰ দায়িত্ব। আজিৰ কাৰণে ইমানেই, মই বিদায় লৈছো। ধন্যবাদ।